নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আমি ইয়াৰ আগৰ এটা ভিডিঅ'ত আমি অসমৰ মন্দিৰসমূহৰ ভিতৰত কিছুমান আমি MCQ কুৱেশ্যন ডিছকাছ কৰি আছিলোঁ আৰু এইটো হৈছে আজি আমাৰ পাৰ্ট 2। আজিও আমি এই ভিডিঅ'টোত আমি অসমৰ যিবিলাক মন্দিৰ আছে সেইবিলাকৰ ওপৰত কিছুমান MCQ কুৱেশ্যন ডিছকাছ কৰিম, যিবিলাক প্ৰায়ে আমাৰ অসমৰ পৰীক্ষাবোৰত আহি থাকে। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে The Mahamaya temple is located which district of Assam? অৰ্থাৎ মহামায়া মন্দিৰ অসমৰ কোনখন জিলাত আছে? অপশ্যন দিছে শোণিতপুৰ, ধুবুৰী, শিৱসাগৰ, কোকৰাঝাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অৰ্থাৎ মহামায়া মন্দিৰটো আছে ধুবুৰী জিলাত। ধুবুৰী জিলাত এটা ঠাই আছে বগৰীবাৰী বুলি কেনে, সেই বগৰীবাৰী ঠাইত এই মন্দিৰটো আছে। Next question. Ashwaklanta temple is located which place of Assam? অৰ্থাৎ অশ্বক্লান্ত মন্দিৰটো কোন ঠাইত আছে? অপশ্যন দিছে তিনিচুকীয়া, ডিব্ৰুগড়, গুৱাহাটী আৰু গোৱালপাৰা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। এই অশ্বক্লান্ত মন্দিৰটো গুৱাহাটীত আছে, অৰ্থাৎ উত্তৰ গুৱাহাটীত আছে। এনেকৈ কোৱা হয় যে যেতিয়া নৰকাসুৰক বধ কৰিবৰ কাৰণে ভগৱান শ্ৰীকৃষ্ণ আহিছিল, তেওঁৰ যি ঘোঁৰাকেইটা জিৰণি ল'বৰ কাৰণে ইয়াতে তেওঁ ৰাখি দি থৈছিল। Okay. Next question. The pond of Kamakhya temple is known as, অৰ্থাৎ কামাখ্যা মন্দিৰৰ ওচৰত যিটো পুখুৰী আছে সেইটোৰ নাম কি, আমাক বা কি নামেৰে জনা যায় সুধিছে। অপশ্যন দিছে কামাখ্যা কুণ্ড, সৌভাগ্য কুণ্ড, ভক্তি কুণ্ড আৰু শক্তি কুণ্ড। এতিয়া এই কামাখ্যা মন্দিৰৰ ওচৰত যিটো পুখুৰী আছে সেইটো কোৱা হয় সৌভাগ্য কুণ্ড বুলি কেনে, সৌভাগ্য কুণ্ড। নেক্সট কুৱেশ্যন. কেদাৰেশ্বৰ টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অৰ্থাৎ কেদাৰেশ্বৰ মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন হাজো, শিৱসাগৰ, মৰিগাঁও, নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব কেদাৰেশ্বৰ মন্দিৰটো আছে হাজোত। এই মন্দিৰটো আহোম ৰজা ৰাজেশ্বৰ সিংহই নিৰ্মাণ কৰিছিল। অ'কে, আৰু এই কেদাৰেশ্বৰ মন্দিৰটো আছে মদন চালা হিলছত। অ'কে, মদন চালা হিলছত আছে, সেইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন. দ্য ৰুদ্ৰেশ্বৰ দেৱালয় ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অসমৰ কোন ঠাইত ৰুদ্ৰেশ্বৰ দেৱালয় অৱস্থিত? অপশ্যন দিছে ৰঙিয়া, উত্তৰ গুৱাহাটী, জাগিৰোড, তেজপুৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উত্তৰ গুৱাহাটী। এই উত্তৰ গুৱাহাটীত ৰুদ্ৰেশ্বৰ মন্দিৰটো আছে। নেক্সট কুৱেশ্যন. দ্য নাগশংকৰ টেম্পল ইজ লোকেটেড হুইচ প্লেচ অফ আছাম? অৰ্থাৎ নাগশংকৰ মন্দিৰ অসমৰ কোন ঠাইত আছে? অপশ্যন দিছে বিশ্বনাথ চাৰিআলি, ডিব্ৰুগড়, বাইহাটা চাৰিআলি আৰু কৰিমগঞ্জ। এই নাগশংকৰ মন্দিৰটো আছে বিশ্বনাথ চাৰিআলিত। নেক্সট. দ্য বালাজী টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অৰ্থাৎ অসমৰ কোন ঠাইত বালাজী মন্দিৰ অৱস্থিত? অপশ্যন দিছে গুৱাহাটী, শিৱসাগৰ, তেজপুৰ, ডিব্ৰুগড়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব গুৱাহাটী। বালাজী মন্দিৰটো গুৱাহাটীত আছে। নেক্সট কুৱেশ্যন. মদন কামদেৱ টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? মদন কামদেৱ মন্দিৰটো অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন দিছে ঢেকীয়াজুলি, ছয়গাঁও, কাছাৰ, বাইহাটা চাৰিআলি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব বাইহাটা চাৰিআলি। বাইহাটা চাৰিআলিত এই মদন কামদেৱ মন্দিৰটো আছে, আৰু মদন কামদেৱ মন্দিৰক অসমৰ খাজুৰাহো বুলি কেনে কোৱা হয়, এইটো মনত ৰাখিবা। নেক্সট কুৱেশ্যন. জনাৰ্দন দেৱালয় ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? জনাৰ্দন দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন গুৱাহাটী, ৰৌতা, মংগলদৈ, কোকৰাঝাৰ। এই জনাৰ্দন দেৱালয় আছে গুৱাহাটীত।
গুৱাহাটীত জনাৰ্দন দেৱালয় আছে। নেক্সট কুৱেশ্যন, হাতীমূৰা টেম্পল ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অৰ্থাৎ হাতীমূৰা মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত? অপশ্যন দিছে কামৰূপ গ্ৰাম্য জিলা, শোণিতপুৰ জিলা, নগাঁও জিলা আৰু বঙাইগাঁও জিলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব নগাঁও জিলা। এই নগাঁও জিলাত হাতীমূৰা টেম্পলটো আছে। নেক্সট কুৱেশ্যন, দীঘেশ্বৰী টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অৰ্থাৎ দীঘেশ্বৰী মন্দিৰ অসমৰ কোন ঠাইত আছে? অপশ্যন দিছে ওদালগুৰি, তেজপুৰ, উত্তৰ গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলি। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব উত্তৰ গুৱাহাটী। এই উত্তৰ গুৱাহাটীত দীঘেশ্বৰী মন্দিৰটো আছে। এই দীঘেশ্বৰী মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল তোমালোকে মোক কমেণ্ট বক্সত জনাবাচোন। দীঘেশ্বৰী মন্দিৰটো কোনে নিৰ্মাণ কৰিছিল তোমালোকে মোক কমেণ্ট বক্সত জনাবা। শ্ৰী শ্ৰী কলি আই থান ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অৰ্থাৎ শ্ৰী শ্ৰী কলি আই থান অসমৰ কোনখন জিলাত আছে? অপশ্যন ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, বাক্সা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ডিব্ৰুগড়। এই ডিব্ৰুগড় জিলাত এই শ্ৰী শ্ৰী কলি আই থান আছে। নেক্সট কুৱেশ্যন, দ্য ঢেকীয়াখোৱা বৰ নামঘৰ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অসমৰ কোন ঠাইত বা কোন জিলাত ঢেকীয়াখোৱা বৰ নামঘৰ অৱস্থিত? অপশ্যন তিনিচুকীয়া, যোৰহাট, নগাঁও, নলবাৰী। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাট জিলাত এই ঢেকীয়াখোৱা নামঘৰটো আছে। নেক্সট কুৱেশ্যন, দ্য হাতীগড় শিৱ দেৱালয় ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? অৰ্থাৎ হাতীগড় শিৱ দেৱালয় অসমৰ কোন জিলাত আছে? অপশ্যন মৰিগাঁও, নলবাৰী, বিশ্বনাথ, যোৰহাট। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব যোৰহাট। যোৰহাট জিলাত এই হাতীগড় শিৱ দেৱালয়টো আছে। নেক্সট, দ্য বশিষ্ঠ টেম্পল অলছ' ন'ন এজ বশিষ্ঠ আশ্ৰম ইজ লোকেটেড অন? অৰ্থাৎ যিটো আমাৰ বশিষ্ঠ মন্দিৰ আছে, যাক আমি বশিষ্ঠ আশ্ৰম বুলি কেনেও কওঁ, সেই গুৱাহাটীৰ কোনখন পাহাৰত আছে আমাক সুধিছে। অপশ্যন দিছে সন্ধ্যাচল পাহাৰ, নীলাচল পাহাৰ, নৱগ্ৰহ পাহাৰ, মণিকোট পাহাৰ। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সন্ধ্যাচল পাহাৰ। সন্ধ্যাচল পাহাৰত বশিষ্ঠ মন্দিৰ আছে। নেক্সট কুৱেশ্যন, শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম? শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় অসমৰ কোন জিলাত অৱস্থিত? অপশ্যন নলবাৰী, কামৰূপ গ্ৰাম্য জিলা, ডিব্ৰুগড় জিলা, শোণিতপুৰ জিলা। শ্ৰী শ্ৰী বিলেশ্বৰ দেৱালয় অসমৰ নলবাৰী জিলাত আছে। নলবাৰী জিলাত আছে। নেক্সট কুৱেশ্যন, টিলিঙা টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? এই কুৱেশ্যনটো যোৱাবাৰ এডিআইটো আহিছিল যে টিলিঙা মন্দিৰ কোনখন জিলাত আছে বা কোন ঠাইত আছে? অপশ্যন দিছে বৰপেটা জিলা, কাছাৰ জিলা, তিনিচুকীয়া জিলা আৰু গোৱালপাৰা জিলা। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তিনিচুকীয়া জিলা। তিনিচুকীয়া জিলাৰ বৰডুবি নামৰ ঠাই এডোখৰত এই টিলিঙা মন্দিৰটো আছে। নেক্সট কুৱেশ্যন, ইন হুইচ ইয়াৰ ডিড দ্য এইটো বেলেগ কুৱেশ্যন আহি গ'ল, এইটো নহয়। নেক্সট কুৱেশ্যন, গৰখীয়া গোসাঁইৰ থান ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম? অসমৰ কোন ঠাইত গৰখীয়া গোসাঁইৰ থান অৱস্থিত? অপশ্যন দিছে তেজপুৰ, শোণিতপুৰ জিলা, জাগিৰোড, মৰিগাঁও জিলা, বোকাখাট, গোলাঘাট জিলা আৰু সৰভোগ, বৰপেটা জিলা। এই গৰখীয়া থান আছে আমাৰ সৰভোগ। এটা গৰখীয়া মন্দিৰো আছে, কিন্তু ইয়াত থান বুলি কৈছে হা, সেইটো বস্তু মনত ৰাখিবা। গৰখীয়া গোসাঁই থান বুলি ক'লে, গৰখীয়া গোসাঁই থান বুলি ক'লে আছে সৰভোগ, বৰপেটা জিলা। নেক্সট, মটেৰঝাৰ টেম্পল ইজ লোকেটেড
ইন হুইচ ডিষ্ট্ৰিক্ট অফ আছাম অৰ্থাৎ অসমৰ কোন জিলাত মটেৰঝাৰ মন্দিৰ অৱস্থিত অপশ্যন ধুবুৰী তিনিচুকীয়া নলবাৰী আৰু গোৱালপাৰা জিলা ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ধুবুৰী জিলা এই ধুবুৰী জিলাত মটেৰঝাৰ মন্দিৰটো আছে নেক্সট কুৱেশ্যন দ্য মণিকৰ্ণেশ্বৰ দেৱালয় ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম অৰ্থাৎ মণিকৰ্ণেশ্বৰ দেৱালয় অসমৰ ক'ত আছে অপশ্যন শুৱালকুছি সৰ্থেবাৰী হাজো আৰু উত্তৰ গুৱাহাটী তোমালোকে মোক এতিয়ালৈ কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা বা গোটেই সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ পিছত তোমালোকে মোক কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা কিমানটা কুৱেশ্যনৰ এনচাৰ তোমালোকে পাৰিছা এই কুৱেশ্যনটোৰ এনচাৰটো হ'ব নৰ্থ গুৱাহাটী এই মণিকৰ্ণেশ্বৰ দেৱালয়টো আছে নৰ্থ গুৱাহাটীত নেক্সট কুৱেশ্যন আৰু আজিৰ এই ভিডিঅ'টোৰ আমাৰ শেষৰটো কুৱেশ্যন দ পাৰ্বতীয়া টেম্পল ইজ লোকেটেড ইন হুইচ প্লেচ অফ আছাম দ পাৰ্বতীয়া মন্দিৰ অসমৰ কোন ঠাইত অৱস্থিত অপশ্যন তেজপুৰ সোণাপুৰ কৃষ্ণাই বিজয়নগৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব তেজপুৰ এই দ পাৰ্বতীয়া মন্দিৰটো আছে তেজপুৰত আজিলৈ ইমানেই আছিল তোমালোকে মোক কিমানটা কুৱেশ্যনৰ এনচাৰ দিব পাৰিছা মোক জনাবা থেংক ইউ